মহাৰাষ্ট্ৰ চৰকাৰৰ মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰীৰ মাজত শীতল যুদ্ধ আৰম্ভ। একনাথ সিন্দেৰ মন্তব্য, 2022 চনত মই পূৰ্বৰ চৰকাৰ সলনি কৰিছিলোঁ। একনাথ সিন্দেৰ ৰাজহুৱা বক্তব্য, মোক কোনেও সহজভাৱে লোৱা উচিত নহয়। মই এজন সাধাৰণ ৰাজনৈতিক কৰ্মী, কিন্তু মই বালাচাহেব ঠাকৰে আৰু আনন্দ দিঘেৰ ৰাজনৈতিক কৰ্মী। সেই কথা সকলোৱে বুজি পোৱা উচিত। 2022 চনত যেতিয়া মোক সহজভাৱে লোৱা হৈছিল, তেতিয়া মই পূৰ্বৰ চৰকাৰখনক উৎখাত কৰাৰ দিশত আগবাঢ়িছিলোঁ। চৰকাৰ সলনি কৰিলোঁ। সাধাৰণ ৰাইজৰ অন্তৰত থকা চৰকাৰখনক মই ক্ষমতালৈ আনিলোঁ। মোক সহজভাৱে লোৱা উচিত নহয়। এই বক্তব্য মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী একনাথ সিন্দেৰ। সংঘাত আৰম্ভ হৈছে মহাৰাষ্ট্ৰৰ ৰাজনীতিত। পুনৰ এইবাৰ নেতৃত্বত একনাথ সিন্দে। 2022 চনৰ জুনত শিৱসেনাৰ জ্যেষ্ঠ নেতা একনাথ সিন্দেৰ নেতৃত্বত শিৱসেনাৰ গৰিষ্ঠ সংখ্যক বিধায়কক লগত লৈ বিজেপিৰে মিত্ৰতা কৰি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হয়। 2024 চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছত একনাথ সিন্দে মুখ্যমন্ত্ৰীৰ পৰিৱৰ্তে উপমুখ্যমন্ত্ৰীৰ দায়িত্ব দি বিজেপিৰ নেতা দেবেন্দ্ৰ ফাডনাভিছ মুখ্যমন্ত্ৰী হয়। সংঘাত আৰম্ভ হয় সেই মুহূৰ্তৰ পৰাই। মহাৰাষ্ট্ৰৰ বিধানসভাৰ 244খন আসনৰ ভিতৰত বিজেপিৰ 132খন, সিন্দে শিৱসেনাৰ 57খন আৰু এনচিপি অজিত পাৱাৰ গ্ৰুপৰ 41খন। বৰ্তমান মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাডনাভিছ আৰু উপমুখ্যমন্ত্ৰী একনাথ সিন্দেৰ মাজত শীতল যুদ্ধ আৰম্ভ হৈছে। মুখ্যমন্ত্ৰীয়ে আহ্বান কৰা বহুকেইখন বৈঠকত উপস্থিত থকাৰ পৰা বিৰত আছে সিন্দে। ক্ষমতাৰ যুঁজে লাহে লাহে তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে। মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰীয়ে এক সমান্তৰাল চৰকাৰৰ পৰিচালনা কৰা পৰিলক্ষিত হৈছে। সিন্দেৰ সমস্যাটো হ'ল মুখ্যমন্ত্ৰী হৈ আহি এতিয়া উপমুখ্যমন্ত্ৰী হ'ব লগা হ'ল। সিন্দে এতিয়াও ৰাজনৈতিক পৰিৱেশ উপলব্ধি কৰিব পৰা নাই। মুখ্যমন্ত্ৰী আৰু দুজনকৈ উপমুখ্যমন্ত্ৰীৰ মাজত তিনিটা দিশেৰে গতি কৰিছে মহাৰাষ্ট্ৰৰ ৰাজনীতি। 100 দিন পূৰ্ণ নহওঁতেই শীতল যুদ্ধ আৰম্ভ হৈছে। চৰকাৰ পৰিচালনা কৰাতকৈ নিজৰ দলীয় দৃষ্টিভংগী আৰম্ভ হৈছে মহাৰাষ্ট্ৰৰ ৰাজনীতিত। আৱেগিক মিত্ৰতা নে প্ৰেক্টিকেল মিত্ৰতা? ঐক্যবদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰাৰ বাবে সংঘাতে তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে। মহাৰাষ্ট্ৰৰ ৰাজনৈতিক ক্ষেত্ৰত আলোচনাৰ বিষয় হৈ পৰিছে যে সিন্দে মুখ্যমন্ত্ৰী থকা সময়ত আৱৰ্তন দিয়া 1400 কোটিৰ কাম মুখ্যমন্ত্ৰী ফাডনাভিছে বাতিল কৰি দিছে আৰু 20 গৰাকী সিন্দে দলৰ বিধায়কৰ নিৰাপত্তাৰ ব্যৱস্থা কৰ্তন কৰিছে। এতিয়া লক্ষণীয় হৈ পৰিছে মহাৰাষ্ট্ৰৰ ৰাজনীতি। নিউজ ডেস্ক ৰিপোৰ্ট, নতুন সময়।